ছাৰ মইতো সদায় সপোন দেখোঁ কালিতো সপোনত মই কোহলিকে আউট কৰি দিছোঁ ই ক্ৰিকেট কেতিয়াৰ পৰা ছাৰ খেল কি নুবুজাৰ পৰাই সি হোটেলত চব্জি দোকানত থাকি ভঙা চিঙা বিক্ৰী কৰি হ'লেও বল কিনি আনে ক্ৰিকেট বহুত ভাল পোৱা হয় ছাৰ মোৰ লগত খেলিবা ইমানৰ পাছতো তাৰ দেহত মই ভাগৰ নেদেখিলোঁ ফিল্ডিং বেটিং বলিং কি নাই তাৰ কিন্তু মোৰ কি ভয় হয় জানানে উচিত সুবিধাৰ অভাৱত এই স্পেচিয়েল টেলেণ্টবোৰ ধ্বংস হৈ যাব আমাৰ মাজত আহি উপস্থিত হৈছে ভকতীয়া প্লেয়াৰ দেউতাকৰ মৃত্যুৰ পিছত জীয়াই থকাৰ যুঁজ দায়িত্ব মানুহৰ ঠাট্টা সেইবোৰৰ মাজত নিজৰ সন্তানৰ সপোন কেতিয়া চাই হ'ল গমেই নাপালোঁ ইমান সহজ নহয় ডেকা 130 কোটি ভাৰতীয়ই সপোন দেখে ক্ৰিকেটাৰ হোৱাৰ খেলে কিন্তু মাত্ৰ 11 জনে ছাৰ আপুনি বেয়া নাপাব মই নোৱাৰোঁ আৰু আজি যিবোৰ মানুহে তোমাক হাঁহিছে ঠাট্টা কৰিছে চাবা এদিন সেইবোৰ মানুহে তোমাক গামোচা পিন্ধে মেলি দিয়া দেউকা তোমাৰ উৰি যোৱা সপোনৰ পৃথিৱীলৈ সপোনৰ শিখৰলে বাট বুলি সপোনৰ শিখৰলে বাট বুলি প্ৰতিভাক সহায় কৰিবলৈ কোনো নাই সেইবাবে চাগে আজিও 130 কোটিৰ দেশত অলিম্পিকত মেডেল কেইটা দেশত জানো কিবা টেলেণ্টৰ অভাৱ আছে